মহারাজ, সেয়া নিশ্চয় দেৱৰ্ষিৰ কণ্ঠস্বৰ। যোৱা কালকেতু দেৱৰে কি সন্মানেৰে আগবঢ়াই আহক দেৱৰীকি, এই আসনতেই উপবেশন। আজি দেৱৰীকিৰ আগমনে মোৰেই মথুৰাপুৰী প্ৰবৃত্ত বাৰু কওকচোন দেৱৰীকি, আপোনাৰ আগমনৰ কথা জানিব পাৰোনে? মহাৰাজ, মই তোমাক সঁচাকৈ বৰ ভাল পাওঁ। জানো দেৱৰীকি, তোমাৰ কিবা মংগল হ'লে মই সহ্য কৰিবই নোৱাৰো। তুমি ইয়াত মনে মনে বহি আছা আৰু সিফালে দেৱতাসকলে তোমাক বধ কৰিবৰ কাৰণে কিমান যে ষড়যন্ত্ৰ কৰিছে তাক যেন তুমি জানা। দেৱৰীকি, দেৱতাৰ এই চক্ৰান্ত দেখি মই তোমাক সাৱধান কৰি দিবলৈহে আহিলো মহাৰাজ। দেৱতাৰ চক্ৰান্ত ইহঁতে কয় দৈত্যকীৰ গৰ্ভজাতে অষ্টম সন্তানে মোক বধ কৰিব, কিন্তু সিহঁতে নাজানে এই অষ্টম সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে বসুদেৱে আনি মোৰ হাতত গতাব লাগিব আৰু মই তাক ডিঙিত ধৰি শিলত আচৰি এই কথা সিহঁতে নাজানে দেৱৰীকি। তুমি নাজানা কংস, এই কাৰ্য তোমাৰ দ্বাৰাই কৰিব লাগিব। নাৰায়ণ নাৰায়ণ। কি হল মৌন হৈ ৰলে ৰাখো। ভাবিছো কংস, তুমি বৰ বুজাহে। দেৱৰীকি, অষ্টম সন্তানে তোমাক বধ কৰিব বুলি ইংগিত দিছে, তাক জানো তুমি জানা? দেৱতাৰ গণনা প্ৰণালী তুমি একোৱেই নাজানা। দেৱৰীকি, দেৱতাৰ গণনা প্ৰণালীৰ মতে প্ৰথম সন্তান হ'ব পাৰে অষ্টম সন্তান আৰু গুজৰাজ অষ্টম সন্তান হ'ব পাৰে প্ৰথম সন্তান। দেৱৰীকি, এয়া চোৱা গুজৰাজ, আনিছো মই এপাই অষ্ট জলপদ্ম। ইয়াৰ দ্বাৰাই দেখাম মই তোমাক দেৱতাৰ গণনা প্ৰণালী। এয়া চোৱা গুজৰাজ, এয়া দৈত্যকীৰ গৰ্ভজাত প্ৰথম সন্তান। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, দেৱৰীকি। অষ্টমৰ পৰা গণনা কৰিলে অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, প্ৰথম দেৱৰীকি।
প্রথম প্রথম দ্বিতীয় দ্বিতীয় তৃতীয় চতুর্থ প্রথম প্রথম অষ্টম অষ্টম প্রথম প্রথম দ্বিতীয় দ্বিতীয় অষ্টম তারপরে বুঝরা বকুদের দৈব কি নন্দ যমুনারি জাতকসকল পূর্বজন্মের দেবতা আছে যদি দেবতাই সংক্রান্ত পরিবর্তন কালকালানি হয় তেতিয়াহলে তুমি কি করিবা বুঝরা এবারে কি অবশ্য উত্তম ব্যৱস্থা ল'লে বালিন ভেতাৰে বোৱতী নদী বন্ধ কৰিব পাৰি সঁচা কিন্তু অন্তঃসলীলা ধাৰাৰ বন্দী কৰা শক্তি কাৰো নাই সেইবাবে তুমি মৃত্যুৰ কঁডাল দখল কৰা হাত খৰচ পাই নিজেই চিন্তা কৰি চোৱা মই এতিয়া আহিলেহে বুজৰা এবারে কি অতি সঁচা মোৰ শৰণাগতৰ হোৱাৰ ভয়ত দেৱতাৰ মনত চিত্ৰ উপদিছে তাৰ বাবে এই কোনো নতুন কথা নহয় দেৱৰ্ষীৰ কথা শুনিল মহারাজ চক্রান্তকারী দেবতা মহারাজ আহে যদি কোনো চক্রান্তকারী দেবতাই মথুরা অগ্নিমুখে সিহঁতক মই মুণ্ড ছেদন কৰি অপৰাধ পৰিৱৰ্তন নহয় তেনেদৰে নহয় তুমি প্ৰথমে বসুদেৱ দৈত্যকীক বন্দী কৰি কাৰাগাৰত ৰাখিব সুন্দৰ প্ৰহৰী ব্যৱস্থা কৰি চাব যাতে দেৱতাৰ সকলো চক্ৰান্ত ব্যৰ্থ পাৰিব পাৰিম নিশ্চয় পাৰিম মহাৰাজ মই দেখিলো এতিয়াতো দেৱতাৰ সকলো চক্ৰান্ত ব্যৰ্থ হ'ব বুজৰাজ খালি বাক্যেদি কোনেৰেও পুৰাব পাৰে আৰু পুৰাৰেও পুৰাব পাৰে অহংকাৰৰ মত্তজনৰ মস্তিষ্ক বিকৃতি ঘটাবলৈ কিমান সময় লাগিছে বুজৰা এবাৰ কি অৱশ্য উত্তম ব্যৱস্থা ল'লে বালিক আৰু বোৱতী নদী বন্ধ কৰিব পাৰি সঁচা কিন্তু অন্তঃসলীলা ধাৰা বন্দী কৰা শক্তি কাৰো নাই বুজৰা মই এতিয়া আহিলোহে বুজৰা এবাৰ